নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপুনি MLA MP যদি হ'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ শিক্ষাগত অৰ্হতা কি থাকিব লাগিব বুলি এতিয়ালৈকে নাই। খালি বয়সটো আছে যে কিমান বয়স হ'ব লাগিব ইমানে। তো মোৰ সেইটো সন্দৰ্ভত এটা মগজুত খেলিছে বস্তু। এতিয়া ধৰি লওক অসম সাহিত্য সভাৰ যদি আপুনি প্ৰেচিডেণ্ট মানে সম্পাদক যদি হ'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ মানে ক্ৰাইটেৰিয়াটো কি হ'ব লাগিব। যেনেকৈ আমাৰ ধৰি লওক তেজপুৰ ইউনিভাৰ্চিটি, কটন বা JNU যদি আপোনাৰ এডমিশ্যন হ'ব লাগে তাতো এটা ৰেংক থাকে ন, কাট অফ মাৰ্ক থাকে, চব বস্তুৰ এটা ক্ৰাইটেৰিয়া থাকে। তো গতিকে এইটো এতিয়া নহয়, মোৰ বহুত আগৰ পৰা সেইটো মানে মগজুত খেলি আছে বস্তুটো। তো ক'বলৈ মই সুযোগ পোৱা নাই। তো আজি মূলতঃ মই সাহিত্য সভাৰ ওপৰতে কথা পাতিম। মই জানো এইটো বহুত চেঞ্চিটিভ বস্তু হয় আৰু অসমৰ কোনো নিউজ চেনেলৰ হিম্মত নাই সাহিত্য সভাৰ ওপৰত আঁচুৰ ওপৰত কিবা কথা পাতিবলৈ। কিন্তু মই পাতোঁ, মই ইয়াৰ আগতো পাতিছোঁ, আজিও পাতিম, কিন্তু শেষলৈকে অলপ ধৈৰ্য সহকাৰে শুনক। তো এইটো সম্পৰ্কে যেতিয়া মই আজি ভিডিঅ' কৰিম বুলি মোৰ একজন শুভাকাংক্ষীৰ লগত কথা পাতিলোঁ, তেখেত ক'লে যে না আপুনি ঠিকেই আছে, আপোনাৰতো চকুৰ গ্ল'কমাৰ সমস্যা আছে, আপোনাৰ ব্লেক গ্লাছ এখন ছানগ্লাছ পিন্ধিব লাগে ডক্টৰ এডভাইচ মতে, আৰু আপুনি আপোনাৰ চইচ হিচাপত আপুনি ব্লেক চাৰ্ট এটা পিন্ধে, সেইটো আপোনাৰ কথা, কিন্তু আপুনি পাৰিলে এটা গামোচা লৈ ল'ব আজি। তো মই ঠিক আছে বাৰু বুলি ক'লোঁ, কিন্তু পটককৈ মোৰ মনত পৰিলে, কাৰণ মইতো মোৰ মন মগজুততো সেই জুবিনেই সোমাই আছে নহয়। মই যোৱা 19 ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক এপিছ'ড কৰি আছোঁ। তো পটককৈ মনত পৰিলে গামোচা কিয় লগাম, গামোচাটো লগোৱাৰ একো নাই। কি গামোচা লগালে কি মানে বেছি সাহিত্য হৈ যাব নেকি, বেছি অসমীয়াগিৰি হৈ যাব নেকি? ন, গামোচাৰ কি দশা হৈছে বিভিন্ন জেগাত এইটো আমি দেখিছোঁ, আপোনালোকেও জানে। আৰু জুবিনে কৈছিলে যে অসমীয়াৰ গামোচা নহয়, কিতাপৰ কথা কৈছিলে। গামোচাত যোগেদি আপুনি এটা জাতিৰ চিনাকি, তাৰ সমৃদ্ধি আপুনি কেতিয়াও সম্ভৱ নহয়। কিতাপৰ কথা কৈছিলে। আৰু কিতাপটো এতিয়া এনেকুৱা হ'ল, এই অসমৰ বিভিন্ন ঠাইত আপুনি চাব যে গ্ৰন্থমেলা চলি আছে, গ্ৰন্থ কম বিক্ৰী হৈছে, আৰু কোনোবাই যদি কিনিছেও বা তাতো 2 নম্বৰী। এইবিলাক হ'লগৈ যিবিলাক চৰকাৰী শিক্ষক আছে, শিক্ষয়িত্ৰী আছে, প্ৰাইভেটৰ কাৰণে নহয় দেই। মই শুনামতে শুনিছোঁ 1000 টকা নেকি এটা চৰকাৰে অনুদান দিছে যে আপোনালোকে 1000 টকাৰ কিতাপ কিনিব পাৰে। আৰে ভাই, লাখ টকীয়া দৰমহাত কাম কৰি আছে, তাহাঁতক 1000 টকা কিয় দিব লাগে? তাৰপিছত ইয়াৰ মই এটা অনুসন্ধান চলালোঁ যে একচুৱেলি খেলটো কি হৈ আছে। সৰহভাগ টিচাৰ্ছৰ ক্ষেত্ৰত দেখা গৈছে তেওঁলোকে হেৰিলৈ যায়, খুব সাহিত্যপ্ৰেমী নহয় তেওঁলোকে যায়, কিন্তু তেওঁলোকে সাহিত্য সভাৰ মিটিঙতো যায়, তেওঁলোকে এই গ্ৰন্থমেলাতো যায়, তেওঁলোকে 1000 টকা দিছেতো 1030 টকা বা কিবা এটা বিল বনায়, কাৰণ চৰকাৰক দেখাব লাগিবতো, একদম পুৰা 1000 ৰুপিজটো হ'ব নোৱাৰে, কাৰণ বেইমানি কৰিলেও অলপ ইমানদাৰীৰ লগত কৰিব লাগিব নহয়। সেই বিলটো কি কৰে, এইটো এটা বিল লয় আৰু বাকী এক্সট্ৰা টকা 50 টকা, 100 টকা, 30 টকা কিবা এটা দি দিয়ে আৰু চৰকাৰৰ পৰা টকাটো ৰিয়েলাইজ কৰি লয়। তো প্ৰথম কথাটো হ'ল যে এই বস্তুটোক টোটেলি উইথড্ৰ কৰিব লাগে চৰকাৰে, কাৰণ এইটো ৱেষ্টেজ অফ মানি। আৰু সেইটো কাৰ মানি? এইটো বিজেপিৰ ফাণ্ডৰ মানি নহয়, আপোনাৰ মোৰ যে টেক্স পেয়াৰৰ যে টকা আছে নহয়, সেই টকাৰ অপচয় হৈ আছে। এনেকৈ কিতাপৰ চেল বৃদ্ধি নহ'ব। যদি আপুনি গুৱাহাটী পাণ বজাৰত যায়, চাব কি অৱস্থা কিতাপ দোকানবিলাকৰ। এতিয়া তেওঁলোকে গুটখা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে, কাৰণ কিতাপ কিনা মানুহ নাই। তো মই যোনটো আৰম্ভ কৰিছিলোঁ যে তেওঁলোকৰ শিক্ষাগত অৰ্হতাটো কি হ'ব নহ'ব সেইবিলাক লৈ, অলপতে আপোনাৰ 2 আৰু 3 তাৰিখে শতবৰ্ষ উপলক্ষে সাহিত্য সভাৰ যোৰহাটত মিটিং হ'ল। ভাল কথা, চব ঠিকেই আছে, কিন্তু এইটো সম্পৰ্কে মই 2-এটা বস্তু জানিব বিচাৰিছোঁ। এয়া হ'ল সাধাৰণতে যোৰহাটবাসীৰ ৰাইজৰ পৰা শুনিছোঁ, বা বিভিন্ন জেগাৰ পৰাই শুনিছোঁ, বিশেষকৈ যোৰহাট, শিৱসাগৰ, গোলাঘাটৰ পৰা শুনিছোঁ যে যোনটো কেন্দ্ৰীয় কাৰ্যালয়ত কিন্তু মানে যোনটো পৰম্পৰা আছিলে, মানে মোটামুটি প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক পোৱা নাযায়। তো যোৱা 1 বছৰ শুনিছোঁ নেকি প্ৰেচিডেণ্টক কম বেছি পোৱা গৈছে। 2জনে যোৰহাটৰ হয়,
আৰু যেতিয়াৰ পৰা কেম্প আপোনাৰ হেৰিত হ'বলৈ হ'ল, আপোনাৰ গুৱাহাটী হৈ গ'ল যোৰহাট বাদ দি, তেতিয়াৰ পৰাই কিন্তু, আৰু তাতকৈও মই ডাঙৰ কথা হ'ল যেতিয়াৰ পৰা আপোনাৰ ভোটিং ছিষ্টেম আহি গ'ল, এই ভোটিং ছিষ্টেম অহাৰ পিছত মানে সাহিত্য সভাটো আৰু সাহিত্য সভা হৈ থকা নাই। আৰু বিশেষকৈ আপোনালোকে যদি বেয়া নাপায়, মই এটা কথাই ক'ম, আমাৰ শিৱসাগৰৰ যিজন হেৰি আছিলে স্বনামধন্য ইমৰান শ্বাহ চাহাব, যে লাষ্ট প্ৰেচিডেণ্ট, তেখেতৰ প্ৰেচিডেণ্টলৈকে মোটামুটি ঠিকেই আছিলে, গৰিমাটো মোটামুটি আছিলে, নথকা নহয়। কিন্তু পৰৱৰ্তী অৱস্থাত যথেষ্ট খহনীয়া হৈছে। আৰু আমি দেখিছোঁ যে অসমৰ বহুত বিশিষ্ট বৰেণ্য ব্যক্তিসকলে কিন্তু সাহিত্য সভাত কেতিয়াও সভাপতি হ'ব পৰা নাই, বা তেওঁলোকে সেইটো দৌৰত যোৱাও নাই, কাৰণ ইমান বেয়া ৰাজনীতি হৈছে। তো এতিয়া শুনিছোঁ যে যিজনী মানে আমাৰ বাইদেউ ৰেখা জ্যোতি হাজাৰিকা বোধকৰো, ডক্টৰ ৰেখা জ্যোতি হাজৰিকা, তেওঁ বোধকৰো JB কলেজৰে আছিলে, ৰিটায়াৰ্ড। তেওঁ যোৰহাট জিলাৰ মানে দায়িত্ব লোৱাৰ পিছত, আগত নেকি শুনিছোঁ যে এইটো মোটামুটি ভূত বাংলা হৈ আছিলে, তেওঁ দায়িত্ব লোৱাৰ পিছত এতিয়া ভূত বাংলা নহয়, এনে যে তাত যে এটা পৰিৱেশ আছে, এটা ঘৰ আছে, সেইটো আমি গম পাওঁ, তেনেকুৱা এটা পৰিৱেশ হৈছে। তো মই ইতিমধ্যে ডক্টৰ নগেন শইকীয়া, ডক্টৰ হীৰেণ গোহাঁই ছাৰ মোৰ দুখনকৈ কিতাপ উন্মোচন কৰিছে, আৰু 7-8টা কিতাপ মোৰ মানে প্ৰচেছত আছে। এইবিলাক চব অলমষ্ট ৰেডি বুলি ক'ব পাৰে। কিন্তু অদ্ভুত কাৰবাৰটো হ'ল যে পাব্লিচাৰে উল্টা এতিয়া পইচা বিচাৰে। তো প্ৰথম কথাটো হ'ল যে মোৰ পইচা নাই, আৰু হয় কোন বনেগা কৰোৰপতিত গৈ যদি মই কালি 7 কোটি টকা জিকিও যাওঁ, তেতিয়াও কিন্তু মই নিজৰ পইচা খৰচ কৰি মই কিতাপ ছপাবলৈ ৰাজি নহয়। গোটেই অসমত মোৰ যথেষ্ট শুভাকাংক্ষী আছে, পঢ়ুৱৈ আছে। মোৰ মৃত্যুৰ পিছত তেওঁলোকে নিশ্চয়, মই আশা কৰোঁ, তেওঁলোকৰ নিজৰ নামৰ কাৰণে হয়তো কিতাপটো ছপাই লোৱাৰ বন্দোবস্ত কৰিব। গতিকে মই নাভাবোঁ যে মোৰ জীৱিত অৱস্থাত এনেকৈ হ'ব বুলি। তো এই নতুন প্ৰজন্মৰ বহুত লেখক ওলাইছে, তেওঁলোকক চৰকাৰে অনুদানৰ ব্যৱস্থা কৰিব লাগে। সাহিত্য সভাৰ পৰা তেনেকুৱা এটা বন্দোবস্ত হ'ব লাগে। কাৰণ এই যে 1000 টকীয়া যে এটা এই বাইদেউসকলক চেক দিয়াৰ নিচিনাকৈ প্ৰতি বছৰে এটা এৰেঞ্জমেণ্ট কৰিছে, এইটো অতি সোনকালে উইড্ৰ কৰিব লাগে। আৰু আমাৰ সভাপতিৰ মোটামুটি মই জানো, তথাপিও মই ক'ব বিচাৰিছোঁ যে অসম সাহিত্য সভাৰ সভাপতি আৰু যিজন আমাৰ সম্পাদক, এই সম্পাদক দুইজনৰ আজি কবিতে কি কি কিতাপ লিখিছে, এই বস্তুটো অলপ ৰাজহুৱা হৈ গ'লে ভাল। এই বস্তুটো ৰাজহুৱা হ'লে ভাল, তেতিয়াহ'লে আমাৰো আগ্ৰহ আছে যে হয় তেওঁলোকে কি কি কিতাপ লিখিছে আমি জনাৰ দৰকাৰ, আৰু সেইবোৰ আমি নিশ্চয় পঢ়িম। কাৰণ আপুনি আৰু মইতো সাহিত্য সভাৰ আপোনাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হ'ব পৰা নাই, তেওঁলোকে সেইটো পৰ্যায় গৈ পাইছে, মানে তেওঁলোক জীৱনত কিমান সাহিত্যৰ ওপৰত চৰ্চা কৰিলে, কি কৰিলে নকৰিলে আমি জনাটো খুব দৰকাৰ হয়তো। পিছৰ বেলেগ ৰাজ্যৰ কথা, বেলেগ দেশৰ কথা আমি পিছত জানিম, প্ৰথম আমি অসমখনকে জানি লওঁচোন বাৰু। এতিয়া কিছু মানুহে এইটো সঁচা মিছা মই নাজানো, তো দেৱজিৎ বৰা যিজন মানে সম্পাদক হয়, সম্পাদক, তেওঁ মই শুনিছোঁ, মাফ কৰিব সম্পাদক ডাঙৰীয়া, মই শুনিছোঁ মানে আপুনি এটা সময়ত, এইটো বেয়া কথা নহয়, আমাৰ অসমত আপুনি DTP প্ৰুফ চেক কৰিছিলে, মানে সেই যিবিলাক আহে সেইবিলাক আপুনি চেক কৰিছিলে, ভাল কথা। যদি চায়ৱালা যদি আপোনাৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে, কোনোবা যদি DTP প্ৰুফ ৰিডাৰে যদি সেইটো সাহিত্য সভাৰ সম্পাদক হ'ব পাৰে, সেইটো কোনো বেয়া কথা নহয়। তথাপি বস্তুবিলাক অলপ খোলাচা হোৱাটো ভাল। এতিয়া মানে ইয়াৰ আগত আমি এনেকুৱাও দেখিছোঁ যে সাহিত্য সভাৰ সম্পাদক যে তেওঁ দুৰ্নীতিত জৰ্জৰিত, সেইটোক লৈ সংবাদ মাধ্যমৰ চৰ্চাও আছে। তাৰপিছত আমি এইটোও দেখিছোঁ যে আপোনাৰ কিবা ৰাজবংশী ডাঙৰীয়া আছিলে, ৰাজবংশী, মনতো নাথাকে এইবিলাক নাম চাম। তো ৰাজবংশী ডাঙৰীয়াৰ কীৰ্তিকলাপ সম্পৰ্কেতো মই আপোনালোকক ক'বলৈ নাই, আপোনালোকে চবেই জানে। এতিয়া শুনা পাইছোঁ যে তেওঁ নাই, তেওঁ মানে সাহিত্য সভাৰ সম্পাদক বা সভাপতিৰ পদত নাই ঠিকেই, কিন্তু তেওঁ মানে গোটেই হেৰিখনক পৰিচালনা কৰি আছে। আৰু সম্পাদকগৰাকী দেখা গৈছে হেৰিতকৈ, মানে যোৰহাটতকৈ আপোনাৰ গুৱাহাটীত বেছি থাকে। আৰু চবতকৈ বেছি ডিটৰেশ্যন হ'ল সেইটো
মানে এজিপিৰ আমলৰ পৰাই হৈছে বুলি ক'ব পাৰে, মানে উগ্ৰ জাতীয়তাবাদ তাত গৈ মানে ঘাটি গাড়িছে। তো গতিকে এই বস্তুবিলাকৰ পৰা ওলাই আহিব লাগিব। এই মিটিং সম্পৰ্কে বা সাহিত্য সভা সম্পৰ্কে বিভিন্ন ধৰণৰ প্ৰবন্ধ চবন্ধ লিখি আছে, কিন্তু তেওঁলোকে এইবিলাক লিখিবলৈ অলপ ভয় খায় আৰু ভাল নাপায় আৰু সাহিত্য সভাৰ পৰা নিজক আঁতৰাই ৰাখিছে। আৰু অসমত যথেষ্ট প্ৰতিভাৱান সাহিত্যিক আছে যিবিলাকক আমি এতিয়ালৈকে একেলগতে কৰিব পৰা নাই। আৰু সভাপতি ডাঙৰীয়াৰ এটা মই দেখিছোঁ, তেওঁ দিছে যে এই সৰ্বানন্দ সোণোৱালৰ নিচিনা ডায়লগ হৈছে তেখেতৰ, মানে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ এটা সমন্বয়। মই নাজানো কেন্দ্ৰীয় সমিতিত কেইজন বেংগলী বেংগলী সাহিত্যিক তাত তেওঁলোকে সন্নিৱিষ্ট কৰিছে। যদি নাই কৰা, তেনেকৈ যদি নাই কৰা, তেতিয়াহ'লে আপোনাৰ কেনেকৈ হ'ব? এইটো অকল সৰ্বানন্দ সোণোৱালৰ নিচিনা থাকি যাব। বৰাক, ভৈয়াম, ব্ৰহ্মপুত্ৰ এইবিলাক ডায়লগ বাজি যেনেকৈ আছিলে তেনেকৈ থাকি যাব। তো গতিকে গোটেই অসমৰ যি জনগোষ্ঠী আছে, জনগোষ্ঠীক সমান মৰ্যাদা দি, হয় তেওঁলোকক কোনো এটা পাৰ্টিকুলাৰ মিটিঙত মাতি কিবা সন্মান যাচিলে, গামোচা দিলে সেইটো নহয়। আৰু জুবিনৰ কথাটো আপোনালোকে সদায় মনত থ'ব। জুবিন আপোনালোকে বহুতে ভাবিব পাৰে, এতিয়া হয়তো ৰিয়েলাইজ কৰি আছে যে তেওঁ কিবা উল্টা পুল্টা পগলামি নহয়, তেওঁ ঠিকেই কৈছিলে। জুবিনে ঠিকেই কৈছিলে যে গামোচা নহয়। কাৰণ আমি দেখিছোঁ প্ৰধানমন্ত্ৰী যদি ডিঙিত গামোচা লয়, আমাৰ মানুহবিলাক একদম উৎফুল্লিত, বোলে প্ৰধানমন্ত্ৰী গামোচা লৈছে। প্ৰধানমন্ত্ৰী গামোচা লৈছে, সেই গামোচাখনত কিমানবাৰ বেজ্জত কৰিছে সেইটো আপোনালোকে অসমীয়া মানুহ হিচাপটো ল'ব লাগে। কিমানবাৰ গাত যোনটো ঘাম হৈছে সেইটো মুচি আছে, সেইটো আপোনালোকে চাব লাগে। গামোচা নহয়। তো জুবিনে ঠিকেই কৈছিলে যে কিতাপ। গতিকে সেই কিতাপটোৰ যিবিলাক আকৌ কেনেকৈ বেছিকৈ আমাৰ নতুন প্ৰজন্ম পঢ়িব পাৰে, তাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। তাৰ মূল দায়িত্ব কিন্তু অসম সাহিত্য সভাৰ। আৰু পৰমানন্দ ৰাজবংশীৰ প্ৰাক্তন বিষয়াজনৰ প্ৰভাৱ কিন্তু এতিয়া কৰা নাই। গতিকে তেওঁৰ দূত কিন্তু অলৰেডি আছে। এনেকুৱা গুঞ্জন হৈ আছে সাহিত্যিক জগতত যে দেৱজিৎ বৰা ডাঙৰীয়া আচলতে তেওঁৰ দামী হিচাপতে কাম কৰি আছে। গতিকে আমি স্বাভিমানী অসমীয়া বিচাৰোঁ যে অসম সাহিত্য সভা ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰক। কাৰণ জুবিনৰ ক্ষেত্ৰত দেখিছোঁ তেওঁলোক বোলে কিবা আকৌ গুচি যাব, কি ছিংগাপুৰলৈ যাবলৈ আছে। এতিয়া আকৌ পাল্টি মাৰি দিলে। মই সেইটোৰো এপিছ'ড কৰিছিলোঁ, সেইকাৰণে কৈ আছোঁ আপোনালোকে আমাৰ এপিছ'ডবিলাক কৰি। মই সাহিত্য সভাক ইয়াৰ আগত গালিও পাৰিছোঁ, সমালোচনা নহয়, চিধা কথা গালিও পাৰিছোঁ। গালি পৰাৰ পিছত এতিয়াতো তেজপুৰ ইউনিভাৰ্চিটি আছু গৈ পালে, AGYCP পালে, আৰু লাষ্ট আপোনাৰ দেৱজিৎ বৰাও গৈ তাত জ্ঞান চ্যান দি আহিছে। তাত শুনিছোঁ তেওঁ গৈ ভাষণ দিছে যেন আমি চিফ মিনিষ্টাৰৰ লগত আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ লগত সেইটোক এটা কিবা কৰিম, মানে চব ফিক্সিং আৰু এইবিলাক একো হ'বলৈ নাই। মই যোৱাকালি এপিছ'ডতো কৰিছোঁ। তেজপুৰ ইউনিভাৰ্চিটিৰ ওপৰত কোনোবা যদি চোৱা নাই আপোনালোকে চাব। কাৰণ দেৱজিৎ বৰাৰ যি তাৰ ভাষণবাজি সেইটো সম্পৰ্কে মই কোৱা নাই, কিন্তু তেওঁলোকে এণ্ট্ৰি মাৰিছে মানে এইটোৱে হ'ব। গতিকে সাহিত্য সভা ৰাজনীতিৰ ঊৰ্ধত থাকিব লাগে। আৰু যদি তেজপুৰ ইউনিভাৰ্চিটিত যাব লগা আছিলে 2 মাহ পিছত নহয়, বহুত আৰম্ভণিতে যাব লাগিছিলে, তেওঁলোকে যোৱা নাই। গতিকে সাহিত্যক কেনেকৈ আমাৰ আগুৱাই লৈ যাব পাৰে সেইটোৰ কাৰণে যত্ন লোৱাটো উচিত বুলি মই ভাবোঁ। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। আপোনালোকে আমাৰ ভিডিঅ' লাইক কৰা, শ্বেয়াৰ কৰা, আৰু প্লিজ আপোনালোকে কমেণ্টছ কৰিবলৈ নাপাহৰিব।